কলিয়াবৰত জল জীৱন মিছনৰ বিড়ম্বনা চৰকাৰে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে পানীৰ টেপ দিছে কিন্তু কলিয়াবৰৰ এখন গাঁৱত খোৱা পানীকণ সংগ্ৰহ কৰাৰ দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব মাটিৰ পৰা প্ৰায় 3 ফুট ওপৰত পানীৰ টেপ দিছিল কিন্তু পানী নোলাই টেপত অৱশেষত ওপৰৰ অংশ আঁতৰাই প্ৰায় 2 ফুট গাঁত খানি পানী বিচাৰিবলগীয়া হৈছে কোটি টকা খৰচ কৰি ঘৰে ঘৰে দিয়া জল জীৱন মিছন আঁচনিৰ পানীৰ পাইপত ঘটনাটো কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এলেকাধীন ৰাঙলু পাহাৰগুৰি গাঁৱত প্ৰায় 30টা পৰিয়াল থকা গাঁওখনত দুঘৰ চোতালহে গাঁতত পানী ওলাল আনসকলে খান্দিছিল যদিও সফল নহল পানী নোলাই সকলোৱে উক্ত দুঘৰ পৰাই পাৰিলে পানী সংগ্ৰহ কৰে নহলে অতি লেতেৰা মাটিৰ কুঁৱাৰ পানীকে সেৱন কৰে অথবা বাৰিষা বৰষুণৰ পানী সংগ্ৰহ কৰি বিশুদ্ধ খোৱা পানী কণ যোগাৰ কৰে খাটি খোৱা পৰিয়াল কেইটাই নামটো কি দাদা মোৰ নাম ৰবীন ৰাজবংশী আপোনাৰ গাঁওখনৰ নামটো কি ৰাঙলু পাহাৰগুৰি এতিয়া আপোনাৰ অসুবিধা কি হৈছে বাৰু ইয়াত পাটি কুঁৱা পানী লেতেৰা পানী খাবলগীয়া হৈছে লেতেৰা পানী হয় ইয়াততো আপোনাৰ বহুত জাবৰ ওচৰ ভেকুলী পৰুৱা সোমাই যায় এইটো এতিয়া কেনেকৈ খাইছে পানীটো উপায় নাই তেনেকৈ খাবলগীয়া হৈছে আৰু উপায় নাই কষ্ট হৈছে হয় হয় সুবিধা কৰি নিদিয়ে মানে চৰকাৰে চিনে ঢুকি পোৱা নাই নাই ঢুকি পোৱা নাই এতিয়া আপুনি চৰকাৰক কি ক'ব খুজিব মানে পানীটো দৰকাৰ আমাক দিব লাগে মানে খোৱা পানী ধৰক সেইটো কাৰণে মই অনুৰোধ চৰকাৰক জনাইছোঁ বা ক'ব বিচাৰিছোঁ এতিয়াতো আপোনালোকে ৰাতিও পানী নিব লাগে হয় জীৱ জন্তু ইয়াততো এইটোৰ কাৰণে ভয় হয় অহা যোৱা কৰিয়ে থাকে এইটোৰ কাৰণে ভয় লাগে কেৱল বিজ্ঞাপনতে কোটি কোটি টকা খৰচ কৰি পুনৰ কোটি টকা খৰচ কৰি ৰাইজৰ বাবে দিয়া জল জীৱন মিছন কলিয়াবৰত এনেকৈ ৰূপায়িত হৈছে একবিংশ শতিকাত এতিয়াও লেতেৰা পানীৰে ভৰা কেঁচা মাটি কুঁৱাৰে পানী সেৱন কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ব্যুৰ ৰিপৰ্ট জনজাগৰণ লাইভ